নমস্কাৰ বন্ধু বান্ধৱীসকল। শনি গ্ৰহ অতি শক্তিশালী। শনি কিয় ইমান বলি তথা শক্তিশালী জানেনে? কিয়নো শনি ৰবিৰ পুত্ৰ বুলি জনা যায়। ই আকাৰতো অতি ডাঙৰ। শনিৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল ইয়াৰ গতি অতি ধীৰ। শনি যদি আপোনাৰ কুণ্ডলীত শুভ, তেতিয়াহ'লে আপুনি অতি উচ্চ স্থানলৈ যাব, আৰু যদি অশুভ, আপোনাৰ অতি উচ্চ স্থানৰ পৰাও নিম্ন স্থানলৈ লৈ যাব, আপোনাক বৰবাদ কৰিহে এৰিব। শনিৰ অশুভ স্থিতি তথা শনিৰ দশাত নীলাৰ বিশেষ প্ৰয়োজনীয়তা আছে, কিন্তু জ্যোতিষীজনৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰিব। যদিহে সম্পূৰ্ণ শুদ্ধভাৱে দিয়ে তেতিয়া কোনো কথা নাথাকে, অন্যথা যদি ভুলভাৱে দিয়ে তেতিয়া ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰে আৰু ই অতি ক্ষতিকাৰক। যদি নীলা পিন্ধাৰ পিছত কোনো অঘটন ঘটে, চকুৰ সমস্যা হয়, চুৰি হয়, কোনো ৰোগত পৰে, তেতিয়াহ'লে অতি সোনকালে খুলি থোৱাই ভাল হ'ব। তেতিয়া জানিব আপোনাৰ বাবে নীলা শুভ নহয়। নীলাই যদি আপোনাক মানে তেতিয়া আপোনাৰ সুখ সমৃদ্ধি, মান সন্মান বৃদ্ধি, উচ্চ পদলৈ উন্নীত, খেতিয়কৰ ঘৰ শস্যৰে ভৰি পৰিব। নীলাই আপোনাৰ চকুৰ সমস্যা দূৰ কৰে, আয়ুসো বঢ়ায়, দৰিদ্ৰতা নিবাৰণ কৰে, শত্ৰুক দমন কৰাতো সহায় কৰে। ভাগ্যত থাকিলে নীলা ধাৰণ কৰিলে একেদিনাই ভাগ্য পৰিৱৰ্তন হয়। পেটৰ ৰোগতো বৰ ভাল। যদি ছাত্ৰ ছাত্ৰী পঢ়াত ভাল, তেতিয়া নীলা ধাৰণ কৰিলে আৰু ভাল হয়। এতিয়া কথা হ'ল, নীলা কেনেকৈ চিনি পাব? যদি আপুনি ৰ'দত ৰাখে তেতিয়া আলোকিত হ'ব, অৰ্থাৎ আপুনি ৰশ্মিৰ দৰে দেখিব, মসৃণ স্বচ্ছ চমকীয়া। আৰু আপুনি এডাল হ'লেও হীৰাৰ দৰে দেখিব। ইয়াৰ ৰং নীলা বা নীলা বুলিও কোৱা হয়। ইয়াক আন আন নামেৰেও জনা যায়। নীলকান্তমণি, নীলমণি, নীলকণ্ঠ, ইন্দ্ৰনীলা নামেৰেও জনা যায়। নীলা ধাৰণ কৰিলে যে সোনকালে ফল পাব ঠিক তেনেকুৱা নহয়, কেতিয়াবা লাহে লাহেও ফল পায়। গতিকে তাকে লৈ কোনো চিন্তা কৰিব নালাগে। কোনো ৰাশিৰ 1ৰ পৰা 10 অংশ পৰ্যন্ত হ'লে 3 ৰতি পিন্ধিব লাগে। শ্ৰৱণা নক্ষত্ৰৰ প্ৰথম অংশত কিনি দ্বিতীয় অংশত বনাব লাগে। তৃতীয় অংশত আপুনি শোধন কৰি ধাৰণ কৰক। অশুভ শনি 11ৰ পৰা 20 অংশ থাকিলে 3.5 ৰতি ধাৰণ কৰিলে ফল পাবই। শ্ৰৱণা নক্ষত্ৰৰ চতুৰ্থাংশত কিনি ধনিষ্ঠাৰ প্ৰথম অংশত বনাব লাগে আৰু দ্বিতীয় অংশত ধাৰণ কৰিব লাগে। ঠিক তেনেকৈ 21ৰ পৰা 30 অংশ পৰ্যন্ত হ'লে 3 ৰতিয়েই ধাৰণ কৰিব লাগে। কোনো দাগ বা ফাট থাকিলে ধাৰণ কৰিলেও ভাল নহ'ব। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল লাগিলে এটি লাইক আৰু কমেণ্ট কৰি দিব। আপোনাৰ লাইক আৰু কমেণ্টে চেনেলটোক যথেষ্ট উৎসাহ যোগাব। আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।